আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। কিছু মন্দিৰত হোলী ঠাকুৰৰ লগত হোলী খেলিবৰ কাৰণে এয়া মন্দিৰৰ কেম্পাছ ঠাকুৰক প্ৰাৰ্থনা কৰি তাৰপিছত আমি বসন্ত উৎসৱত যাম। আজি মাৰ্চ মাহৰ ৩ তাৰিখ আৰু অসমীয়াত ফাগুন মাহৰ পূৰ্ণিমা তিথি। গতিকে আজি হ'ল আমাৰ মৰমৰ উৎসৱ ফাকুৱা বা দৌল বা হোলী। এতিয়া ৰাতিপুৱা 10টা বাজিছে, আহিছোঁ মন্দিৰলৈ। প্ৰথমে শ্ৰী শ্ৰী ঠাকুৰৰ শ্ৰীচৰণত আবিৰ নিবেদন কৰিম। তাৰপিছত শ্ৰী শ্ৰী বৰমা, শ্ৰী শ্ৰী বৰদা, পূজ্যপাত আচাৰ্যদেৱ আৰু তাৰপিছত পূজ্যপাত অবিন্দাৰ শ্ৰীচৰণত আবিৰ নিবেদন কৰিম। আৰু তাৰপিছত আমি ইজনে সিজনক ৰং লগাই আনন্দ কৰিম। ডাঙৰৰ পৰা আশীৰ্বাদ ল'ম, সৰুক মৰম জনাম। শ্ৰী শ্ৰী ঠাকুৰে কৈছে যে ভাল আবিৰ স্কিনৰ কাৰণে খুব ভাল। এই সময়ত পক্স হয় আৰু তাৰ কাৰণে ভাল আবিৰ খুব কাৰ্যকৰী। আৰু এই ভাল আবিৰ মাখিলে শৰীৰ এদিনতেই বীজাণুমুক্ত হয়। আমি সৰু থাকোঁতে বেছিভাগ ফাকুৱাৰ গুড়িবোৰ কিন্তু কৃত্ৰিম ৰঙেৰে তৈয়াৰ কৰা হৈছিলে। কিন্তু আজিকালি হাৰ্বেল আবিৰ ওলাইছে আৰু খুব জনপ্ৰিয় হৈছে আৰু সেইবোৰে মানুহে ইজনে সিজনক দিয়ে। গতিকে এই হাৰ্বেল আবিৰবোৰ কিন্তু স্কিনৰ কাৰণে ভালেই। আৰু এই হাৰ্বেল আবিৰবোৰ ইচ্ছা কৰিলে আমি ঘৰতো বনাই ল'ব পাৰোঁ। যেনেকুৱা কমলা ৰঙৰ আবিৰ, পলাশ ফুল, গেন্ধা ফুল এইবিলাক শুকাই গুড়া কৰি তাৰে লগত চাউলৰ গুড়ি বা কৰ্ণফ্ল'ৰ পাউডাৰ মিক্স কৰি বনাব পাৰি। ঠিক তেনেকৈ বেগুনী আবিৰ, বিট, জবা ইউজ কৰি পেলাই, আকৌ নীলা আবিৰ, নীলা অপৰাজিতা ফুলেৰে, সেউজীয়া আবিৰ ধৰক নিমপাত, পালেং পাত এইবোৰেৰে। গতিকে এনেকুৱা ধৰণৰ হাৰ্বেলবোৰ ইউজ কৰি আমি বিভিন্ন হাৰ্বেল আবিৰ, বিভিন্ন কালাৰৰ হাৰ্বেল আবিৰ আমি বনাব পাৰোঁ। আমাৰ অসমত বসন্ত ঋতুৱে সকলোতকৈ মনোমোহা ঋতু। শীত ঋতুৰ পিছত এই ঋতু আহে আৰু প্ৰকৃতিক নতুন জীৱন দিয়ে। অসমৰ বিভিন্ন অৰ্কিডবোৰৰ লগতে পলাশ, শিমলু এই সকলোবোৰ এইখিনি সময়তে ফুলি উঠে। আৰু দেখিছেনে, এই আম গছবোৰ ইমান ধুনীয়াকৈ মলিয়াইছে আৰু ইমান এটা মিঠা সুগন্ধ এৰি দিছে প্ৰকৃতিত। এই বসন্ত ঋতুটো এটা এনেকুৱা ঋতু, কিছুমানে স্পেচিয়েলি এই ঋতুটো খুব ভাল পায় আৰু কিছুমানে স্পেচিয়েলি এই ঋতুটো বেয়া পায়। মোৰ এজনী বান্ধৱী আছিলে, তাই এই ঋতুটো আহিলে অট'মেটিক বোলে খং উঠি থাকে। মানে শুকান শুকান ফেৰফেৰীয়া বতাহ, চাৰিওপিনে ধূলি, তাইৰ একদমেই ভাল নালাগে। আৰু মোৰ ননন্দজনী, তাই এই ঋতুটো আহিলে ইমান ভাল লাগে, তাই বোলে ক'বই নোৱাৰে, অট'মেটিক মানে মনটো ভালেই লাগি থাকে। ফাগুনৰ কবিতা লিখোঁ লিখোঁ হৈ থাকে আৰু দিনবোৰ ডাঙৰ হয়, শীতৰ থেতুৱা লগা জাৰবোৰ নোহোৱা হয়। তো তাইৰ মনটো বোলে অট'মেটিক গম নোপোৱাকৈ মনটো এনেই ভাল লাগি থাকে। গতিকে এই ঋতুটোৱে চাগে বিভিন্নজনৰ মনত বিভিন্ন প্ৰভাৱ পেলায়। তো ময়ো খুব সেইকাৰণে ফিল কৰিবলৈ চেষ্টা কৰোঁ যে মোৰ ভাল লাগে নে বেয়া লাগে। এতিয়া লাহে লাহে চেষ্টা কৰি কৰি দেখিছোঁ যে নাই, মোৰো ভালেই লাগে। আৰু প্ৰত্যেকটো ঋতুৱে পৰিৱৰ্তন, ইটোৰ পিছত সিটো আহে, সেইটোৰ মাদকতাটো আৰু বেলেগ। এতিয়া আমি গৈ আছোঁ, মন্দিৰৰ পৰা গৈ আছোঁ বসন্ত উৎসৱলৈকে না, বসন্ত উৎসৱত গৈ আছোঁ। এই যে একদম পিছফালে বসন্ত উৎসৱত মই আগতে যোৱা নাই, এইবাৰ প্ৰথম গৈ আছোঁ। বেছ কিছু বছৰৰ পৰাই ধুবুৰীত এই উৎসৱটো হৈ আছে। মোৰ বান্ধৱীবিলাকে প্ৰতিবাৰেই যায়, তেওঁলোকে এনজয় কৰে, মোৰহে যোৱা নহয়। গতিকে এইবাৰ ওলালোঁ, যাম বুলি ওলালোঁ। আৰু এই বসন্ত উৎসৱত সোমাবৰ কাৰণে শাৰী বা মেখেলা চাদৰ মাষ্ট, বেলেগ চেলৱাৰ পিন্ধি আহিলে সোমাব নিদিয়ে। আৰু শাৰীত বা মেখেলা চাদৰত কোনো ধৰণৰ ক'লা ৰং থাকিব নোৱাৰে। যদি অকণমানো ক'লা দাগ থাকে তেতিয়াহ'লে কিন্তু এই ইয়াতে যে দেখিছে গাৰ্ডবোৰ, তেওঁলোকে আটকাই দিয়ে। ল'ৰা বা পুৰুষসকলেও ইয়াতে পেণ্ট চাৰ্ট পিন্ধি সোমাব নোৱাৰে। তেওঁলোকে পায়জামা পাঞ্জাবী পিন্ধি আহিলেহে ইয়াতে তেওঁলোকক সোমাব দিয়ে। গতিকে বহুত মতা মানুহ দেখিলোঁ, তেওঁলোকে পেণ্ট চাৰ্ট পিন্ধি আহিছিলে, গতিকে সোমাব নোৱাৰিলে। তেনেকৈ বাহিৰৰ পৰা চাই উভতি গ'ল। আমি গৈ পাওঁতে মঞ্চত সভা আৰম্ভ হৈছেই আৰু বিভিন্নজনে হোলীৰ ওপৰত বিভিন্ন ধৰণৰ বক্তৃতা দি আছে। মোৰ লগৰবোৰে ক'লে আৰু অকণমান সময় পিছত ইয়াতে এনেকুৱা ভিৰ হ'ব, অকণমান থিয় হোৱাৰো ঠাই নাথাকিব। ডক্টৰ সুদেষ্ণা ভট্টাচাৰ্য মহাশয় কৰ্মকমলে ৰিদম অফ নৃত্যাংগন 2000 ভাবি থাকে, কিন্তু সাবজেক্টৰ দেখিলে বুঝা যায়। বাকীবিলাক ক'ত গ'ল বা?
আজকের বসন্ত উৎসবে প্ৰতিভাগীবৃন্দ শুভেচ্ছা জ্ঞাপন সঁচাকৈয়ে ঘৰৰ ভিতৰত হোলী মানে দুদিন আমি গৃহবন্দী আমাক কোনেও বাহিৰত যাব নিদিয়ে খিৰিকীৰ পৰ্দা গুচাই অলপ অলপ ঘৰে বসে পালন করার উৎসব নয় বলেছেন হোলিকা দহন তার সঙ্গে আমি দুটো বিন্দু যোগ ৰাধা কৃষ্ণ বাল গোপালক ইমান ধুনীয়াকৈ সজাই থৈ দিছে আৰু প্ৰত্যেকে আহি তেওঁলোকৰ শ্ৰীচৰণত আবিৰ নিবেদন কৰিছে আমিও কৰিলোঁ খুব ভাল লাগিছে সঁচাকৈ পৰিৱেশটো যে ইমান ধুনীয়া হৈ উঠিছিলে তাকে আগৰ হোলীৰ দিনবোৰৰ কথা মনত পৰি গৈছে আগতে হোলী বুলি ক'লে সুদেশ নাইবাই কৈয়ে আছে মঞ্চত যে আমি ইমান ভয় খাইছিলোঁ ঘৰৰ পৰা নোলাওঁ তাৰমানে পৰ্দাৰ ফাঁকেৰে চাওঁ আৰু কোনোবাই যদি মাহঁতক হোলী দিবলৈ আহে সেইটোও আমাৰ ভয় লাগে আমিতো নিজে নোলাওঁৱেই আৰু মাহঁতক দিলেও ভয় লাগে আচলতে তেতিয়া হোলীবিলাক দিছিলোঁ খুব এটা অত্যাচাৰৰ নিচিনা আছিল দাঁতে চাতে ঘঁহি দিছিলে কিছুমানে সকলোৱে নহয় বাৰু কিন্তু এতিয়া মানুহবিলাক যেন আগতকৈ বহুতখিনি ভাল হ'ল এতিয়া আৰু তেনেকুৱা নকৰে যদি আমি মানা কৰোঁ যে মূৰত নিদিব মূৰত নিদিয়ে যেনেকৈ ভাল পাওঁ ঠিক তেনেকৈয়ে দিয়ে সঁচাকৈ পৰিৱেশবিলাক যে ইমান ধুনীয়া চেঞ্জ হ'ল ইয়াতে সকলোৱে হোলী বুলি ওলাই আহিছে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি ওলাই আহিছে এনেকুৱা নহয় যে ৰং লাগি কাপোৰ নষ্ট হ'ব কাৰণ কোনেও তেনেকৈ কাপোৰত এটাক নকৰে মৰমৰে ইজনে সিজনক হোলী দিছে সঁচাকৈ মোৰ মনটো একেবাৰে ভৰি উঠিছে মঞ্চটো এটাৰ পিছত এটা সাংস্কৃতিক অনুষ্ঠান হৈ আছে গতিকে পৰিৱেশটো যে ইমান ভাল লগা মানে তাতে গৈ উপস্থিত নহ'লে আচলতে বুজিবই নোৱাৰি ইয়াতে আহি বহুত চিনাকি মানুহ লগ পালোঁ লগতে স্কুলৰ কলিগসকলকো লগ পালোঁ ইমান যে ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো আজি ইয়াতেই শেষ কৰিছোঁ আপোনালোক বা আমাৰ সকলোৰে জীৱনবোৰ আনন্দৰ ৰঙেৰে ৰঙীন হৈ উঠক ইয়ে প্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা আপোনালোকক অতি সোনকালে পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইয়াতে এৰিছোঁ নমস্কাৰ জয় গুৰু আমাদের